যোৱা 25 জুলাইৰ পৰা কেয়াৰ ট্ৰাষ্ট বেটিয়নী শাখাৰ উদ্যোগত আৰম্ভ হোৱা গ্ৰীষ্মকালীন শিবিৰ হেল্ল' ছামাৰৰ আজি অন্ত পৰে। কেয়াৰ ট্ৰাষ্টৰ সভাপতি মুস্কান বেগমে সভাপতিত্ব কৰা সামৰণি অনুষ্ঠানত বেটিয়নী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ টেপুৰাম গগৈ, উপাধ্যক্ষ মানস শৰ্মা, প্ৰশিক্ষক বুবুল দাস, অৰ্জুন শৰ্মাৰ লগতে প্ৰতিষ্ঠাপক সদস্য গৌৰাংগ বৰা, বেটিয়নী শাখাৰ সমন্বয়ক অংকিতা ৰাণী বৰাকে প্ৰমুখ্য কৰি সদস্যসকল উপস্থিত থাকে। উক্ত অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ লগতে সকলোৱে নিজৰ অভিজ্ঞতাসমূহ অৱগত কৰে। 4দিনীয়া গ্ৰীষ্মকালীন শিবিৰটি সফলতাৰে সমাপন হোৱাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা সকলোলৈকে সভাপতি মুস্কান বেগমে কৃতজ্ঞতা তথা ধন্যবাদ জ্ঞাপন কৰে। কেয়াৰ ট্ৰাষ্ট বেটিয়নী শাখাৰ উদ্যোগত বিগত 3টা দিন ধৰি চলি থকা গ্ৰীষ্মকালীন শিবিৰ অৰ্থাৎ হেল্ল' ছামাৰ 2.0 কাৰ্যসূচী আজি অন্তিমটো দিন। আৰু এই অন্তিমটো দিনতো আমি ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ পৰা লাভ কৰা আগ্ৰহ, উৎসাহ আৰু কৰ্মোদ্যমে অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাত অৰিহণা যোগালে। আৰু আমি আশাবাদী বিগত দিনসমূহত আমি ছাত্ৰ সমাজৰ কল্যাণৰ অৰ্থে যিসমূহ কাৰ্যপন্থা হাতত ল'ম, সেই কাৰ্যপন্থাসমূহত সফল কৰি তোলাত আমি তেওঁলোকৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰিম আৰু ছাত্ৰ সমাজৰ হকে আৰু অধিক উন্নত আৰু নব্য চিন্তাৰ দ্বাৰা নতুন নতুন কাম কৰি যাবলৈ আমি সমৰ্থ হ'ম। শেষত জয় টু কেয়াৰ ট্ৰাষ্ট, জয় টু কেয়াৰ ট্ৰাষ্ট বেটিয়নী শাখা। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, সময় অসম।